তাকে আজি এছকেপেটৰ প্ৰতিনিধি আহিছিলে আমি 6টা দাবী দিছো 6টা দাবী মানি লম বুলি কৈছে আৰু মানি লম বুলি কোৱাৰ কাৰণে সাময়িকভাৱে দেই এটো প্ৰতিবাদ আকৌ শেষ হোৱা নাই যদি দাবী মানি নলয় তেতিয়া পুনৰ প্ৰতিবাদ হ'ব আৰু এবাৰ ৰাস্তাৰ বাহিৰত কৰিছিলো এবাৰ অফিচৰ ভিতৰত কৰিম কিন্তু মানি ল'ব লাগিব খিলঞ্জীয়া মানুহৰ ভটিয়াপাৰবাসী মানুহৰ সকলো অভাৱ অভিযোগ যিখিনি আছে সেইখিনি তেওঁলোকে পূৰণ কৰিব লাগিব আৰু তাৰ বাদে তেওঁলোকৰ গত্যন্তৰ নাই এই আপোনাৰ এছকেপেটৰ মই এজন কৰ্মচাৰী মই এই লাচিত হাজাৰ মঞ্চৰ পৰা আপোনালোকৰ আগত মই মানে তেওঁলোকে যিকেইটা দাবী দিছিলে 6টা দাবী দিছিলে সেই 6টা দাবী আমি পূৰণ কৰিম বুলি তেওঁলোকৰ আগত আমি অৱগত কৰিলোঁ এই 6টা দাবী আমাৰ কাইলৈৰ পৰা অফিচ খোলা হ'ব অফিচ খোলাৰ ভিতৰত আমি অতি সোনকালে আমি এই দাবীসমূহ পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতি জ্ঞাপন কৰিছোঁ যিবিলাকত আপোনালোকৰ ৰিগ আছে তাত আপোনালোকে সামাজিক দায়বদ্ধতা পালন কৰিব লাগিব তাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান সেইবিলাকক বোলে ক'ৰবাত ফুটবল কোচিং চেণ্টাৰ এটাই চলি আছে আমি যিবিলাক উপলব্ধি কৰোঁ মানে স্কুল এখনে ডেমেজ হৈ আছে বা ক'ৰবাত কিবা এটা কৰিব লাগে ৰাজহুৱা স্বাৰ্থজনিত সেইবিলাক আপোনালোকৰ দায়বদ্ধতাটো থাকিব লাগিব অনাগত দিনত বোলে আপোনালোকে ক'ৰবাত বিৰোধ কৰি গ'ল তাত যদি আপোনালোকে কাম নকৰে তাৰ ক্ষেত্ৰত কিন্তু চোকা দৃষ্টি ৰখা হ'ব কিন্তু তেওঁলোকে য'ত চলি থাকে সেই জেগাৰ পৰা যদি আমাক সেইটো আপোনালোকে চালি জাৰি স্বাস্থ্যকে মানে বস্তুবিলাক আমি কৈ দিছোঁ এইবিলাক যে পাবত গজা যে ইউনিয়নগিৰিবিলাক যে কৰে আপোনালোকে তাতকৈ জাতীয় দল সংগঠনৰ লগত আলোচনাত বহিব আপুনি জাতীয় দল সংগঠনৰ লগত আলোচনাত বহিব ইউনিয়নগিৰি কৰি সিহঁতে কি কৈছে ইউনিয়নগিৰি কৰি গোটেই বদনামটোতো চব হৈছে এটা ল'ৰাই ইয়াত 10,000 টকা দৰমহা পায় তাৰ পৰা খাই দিয়ে 1 লাখ টকা ইয়াৰ পিছত শৃংখল এইটো কৈ লওঁ 6 নম্বৰটো আছে বীৰ লাচিত সেনা অসমলৈ যি 6গৰাকী পৰিয়ালে ক্ষতিপূৰণ নোপোৱা অভিযোগ লৈ আহিছিল তেওঁলোকৰ পৰিয়ালৰ যোগ্য ব্যক্তিক সংস্থাপন দিম বা উচিত ক্ষতিপূৰণ দিম বুলি আজি এই পত্ৰতে আপোনালোকে আমাক অৱগত কৰিলে 6টা পৰিয়াল আৰু এটা পৰিয়ালৰ লগতে 6টা পৰিয়াল আহিলে সেই 6টা পৰিয়ালক আপোনালোকে এইটো দিব তাৰপৰা উক্ত দাবীসমূহ সঠিকভাৱে ৰূপায়ণ কৰিম বুলি বীৰ লাচিত সেনা অসম শিৱসাগৰ জিলা সমিতিৰ প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আচলতে এই দাবীখিনি তেওঁলোকৰ ওচৰত আমি প্ৰেৰণ কৰিছিলোঁ যোৱাকালি আমাক তেওঁলোকে হোৱাটছআপত এইটো দিলে আৰু তেওঁলোকে আজি কপি লৈ আহিছে আৰু এই কপি গণতন্ত্ৰৰ ৪ৰ্থ স্তম্ভ আগতো আমি আৰু ৰাইজৰ আগলৈ আমি এই দাবী যিখিনি মানিছে এই দাবীখিনি আপোনালোকৰ আগলৈ প্ৰেৰণ কৰিলোঁ আৰু অনাগত সময়ত এটা কথা আমি সাময়িকভাৱে যি স্থগিত কৰিছোঁ এইটো ভাবি নল'ব যে সম্পূৰ্ণ আমি তুলি লৈছোঁ আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ আৰু অনাগত দিনত যদি আপোনালোকৰ কিবা গাফিলতি দেখোঁ তেতিয়াহ'লে কিন্তু সমগ্ৰ ৰাইজৰ সহযোগত পুনৰ গণতান্ত্ৰিক প্ৰতিৰোধ কাৰ্যসূচী আমি কৰিব আৰু এটা কথা এই আমি যি 5টা দাবী 6টা দাবী দিছোঁ এই দাবীসমূহ আমি শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বৰ ONGC কৰ্মচাৰী এক্স কৰ্মচাৰী আমি সকলোৰে লগত পাতিহে এইখিনি দাবী দিছোঁ এইখিনি দাবী যদি আপোনালোকে ভাবে কেৱল বীৰ লাচিত সেনাৰ দাবী এইটো নহয় এইখিনি দাবী শিৱসাগৰৰ বুদ্ধিজীৱী মহলৰ দাবী শিৱসাগৰৰ জ্ঞানী গুণী মানুহৰ দাবী আৰু এই জ্ঞানী গুণী মানুহৰ যিহেতু মই ব্যক্তিগতভাৱে অংকুৰ গগৈ ব্যক্তিগতভাৱে হৰ গগৈ ব্যক্তিগতভাৱে আমি এনেকুৱা অইল ছেক্টৰ কামৰ লগত জড়িত নহয় আমাৰ অভিজ্ঞতা কম মানে প্ৰায় শূন্য সেইকাৰণে আমি এই দাবীখিনি শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক আৰু ইয়াৰ ONGC ৰিটায়াৰ্ড পাৰ্চন বহুতৰ লগত পাতি আমি এই দাবী 6টা কৰিছোঁ অথৰাইজ পাৰ্চন নহয় গতিকে আপোনালোকৰ অসমীয়া মানুহ চাইন আছে গতিকে আপোনালোকৰ এই কথাখিনিৰ ওপৰত কি ক'ব আছে আচলতে আপোনালোকেহে ক'ব লাগিব আৰু বাইদেউ আচলতে আটাইতকৈ ডাঙৰ কথা আন্দোলনবিলাক কৰি থাকোঁ বাইদেউ আমাৰ সাহস দেই তাৰমানে কথা হ'ল কি এই বস্তুটো এইটো নহয় যে কাৰোবাক আপোনালোকে টকা 20,000 টকা 50,000 দি পেলাই পঠাই দিলে তেনেকৈ বস্তুটো হ'ব নালাগে মানে